का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ছাগলী কোৱা হয় দুখীয়া মানুহৰ গাই গৰু বুলি, কাৰণ কম মূলধনেৰে ছাগলী পালন আৰম্ভ কৰিব পাৰি আৰু লাভৰ পৰিমাণো অধিক হয়। ছাগলী পালনৰ সুবিধাসমূহ এনে ধৰণৰ: গৰু, ম'হ আদি তুলনাত কম কষ্ট আৰু কম খৰচতে ছাগলী পালন কৰিব পাৰি। ছাগলী পালনৰ বাবে প্ৰয়োজনীয় ঘৰৰ খৰচ সামান্য। বাঁহ, খেৰ আদিৰে ঘৰ সজাই ছাগলী পালন কৰিব পাৰি। আকাৰত সৰু বাবে ৰাখিবলৈ কম ঠাইৰ প্ৰয়োজন। ছাগলীয়ে সকলো ধৰণৰ খাদ্যই খায়। খাদ্যৰ প্ৰয়োজন কম আৰু হজম শক্তি প্ৰচুৰ বাবে ছাগলীয়ে গছৰ পাত, ডাল, ঘাঁহ বনৰ উপৰিও সৰু সৰু ডাল, ফুল আদি খাই জীয়াই থাকিব পাৰে। ছাগলীৰ আকাৰ সৰু, ইহঁত শান্ত স্বভাৱৰ। সেইবাবে মহিলা আৰু আন যিকোনো লোকে অতি সহজে 5 পৰা 6 জনী ছাগলী পালন কৰি ঘৰুৱা উপাৰ্জনত অৰিহণা যোগাব পাৰে। ছাগলীৰ গাখীৰ উত্তম আহাৰ আৰু চৰ্বিৰ কণাবোৰ সৰু হোৱা বাবে সহজে হজম হয় আৰু সৰু ল'ৰা-ছোৱালী, ৰোগী আৰু বৃদ্ধৰ বাবে ই সুষম খাদ্য। ছাগলীৰ মলমূত্ৰ ভাল সাৰ। ছাগলীৰ মাংস সুস্বাস্থ্য আৰু ইয়াৰ কোনো ধৰ্মীয় বাধা নিষেধ নাই। ছাগলী সাধাৰণতে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ বৰ কম আৰু বেমাৰ প্ৰতিৰোধী ক্ষমতা বেছি। ছাগলী পালনত 3টা পদ্ধতি আছে: মুকলি পদ্ধতি, অৰ্ধমুকলি আৰু আবদ্ধ পদ্ধতি। ছাগলীয়ে মুকলি বতাহ আৰু শুকান ঠাই ভাল পায়। ছাগলীৰ ঘৰবোৰ 2 ধৰণে সাজিব পাৰি: চাংঘৰ আৰু হেলনীয়া ঘৰ। ইয়াৰ উপৰিও জাত নিৰ্বাচন ছাগলী পালনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। বিজ্ঞানসন্মত ছাগলী পালনৰ বিভিন্ন দিশ সম্পৰ্কে কমলপুৰ উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। বিজ্ঞানসন্মত ছাগলী প্ৰতিপালন বুলি ক'লে আমি প্ৰথমতে ছাগলীৰ আমি যি ঠাইত ছাগলী প্ৰতিপালন কৰিম সেই ঠাইটো আমি ঠাইখিনি নিৰ্বাচন উপযুক্ত হ'ব লাগিব, যাতে ঠাইখিনি ওখ হয়, জেকা পৰিৱেশ নাথাকে আৰু যাতায়াতৰ সুবিধা হয় আৰু কাৰেণ্ট বা বিভিন্ন ধৰণৰ সা-সুবিধা আমি যাতে পাওঁ। আৰু দ্বিতীয়তে আমি ছাগলীৰ জাত নিৰ্বাচনটোত গুৰুত্ব দিব লাগিব। কোন জাতৰ ছাগলী আমি প্ৰতিপালন কৰিম যাতে আমাৰ উৎপাদনটো বেছি ভাল হয়, এই জাতটো নিৰ্বাচনত গুৰুত্ব দিব লাগিব। তাৰপিছত ছাগলীৰ আমি যিটো ঘৰ বান্ধিম, ঘৰটো ছাগলী যাতে উপযুক্ত হয়। আমাৰ অসমত যিহেতু পৰিৱেশটো মানে আৰ্দ্ৰতা বেছি আছে, আমাৰ ইয়াৰ জলবায়ুত সেমেকা পৰিৱেশ, গতিকে আমাৰ ইয়াত চাংঘৰ হ'লে বেছি ভাল হয়। চাংঘৰটো সাধাৰণতে 3 ফুট বা 4 ফুট মাটিৰ পৰা ভেটিৰ পৰা ওখ হ'ব লাগে আৰু সুন্দৰ বতাহ চলাচল কৰা হ'ব লাগে। আৰু উত্তৰ দক্ষিণাকৈ হ'লে ইয়াত ছাগলীবিলাকত মানে ঘৰটো ৰ'দ পৰি থাকে, তেতিয়াহ'লে ইয়াৰ মানে ছাগলীটো গঠন বা ছাগলী বেমাৰ আজাৰ যথেষ্ট কমি যায়। গতিকে আমি বৈজ্ঞানিক প্ৰতিপালনৰ ক্ষেত্ৰত আমি ঠাই নিৰ্বাচন, ছাগলীৰ জাত নিৰ্বাচন, ছাগলীৰ ঘৰ আৰু খাদ্য, বিশেষকৈ কেঁচা ঘাঁহৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। নহ'লে আমাৰ গ্ৰীণ গ্ৰাছ নাপালে ছাগলীবিলাকৰ কেঁচা ঘাঁহটো ছাগলীৰ বেমাৰ খাদ্যটো দিয়াৰ লগতে বেমাৰ প্ৰতিৰোধটো বঢ়াব পাৰে। গতিকে কেঁচা গ্ৰীণ ঘাছত তাতে আমি ফটাল এটা বনাব পাৰোঁ বা ফটাল তাত আহি ছাগলী প্ৰতিপালন কৰিব পাৰোঁ। কাৰণ আমাৰ ইয়াত গুৱাহাটীত গছ-গছনি পোৱা নাযায়, গতিকে ঘাঁহটো খেতি কৰাটো খুবেই প্ৰয়োজনীয় ইয়াত। ছাগলীৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ সম্পৰ্কত ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। ছাগলীক আমি প্ৰায় 5 বিধমান প্ৰতিষেধক দিয়াৰ প্ৰয়োজন হয়। আমাৰ ইয়াত সাধাৰণতে খুব বেছিকৈ PPR-টো বৰ্তমান আমি ইয়াত প্ৰাদুৰ্ভাৱ দেখিব পোৱা গৈছে। কমলপুৰ আমাৰ এইটো এৰিয়াটোত PPR বুলি যিটো বেমাৰ, PPR প্ৰতিষেধকটো আমি প্ৰথম দিয়াৰ কাৰণে আমি ছাগলী পালকবিলাক প্ৰথম আমি কওঁ। আৰু দ্বিতীয়তে আমি দিওঁ এণ্টাৰটক্সিমিয়া ভেকচিনটো, কাৰণ এণ্টাৰটক্সিমিয়া বেমাৰটোৰ কাৰণে বহুত ছাগলী মৃত্যুমুখত পৰে। আৰু তাৰপিছত আমি ছাগলীৰ যিটো জহৰবাদ বুলি কয় ব্লেক কোৱাৰ্টাৰ, সেই ভেকচিনটো দিয়াৰ কথা কওঁ। আৰু HS যিটো আছে সেই HS ভেকচিনটো দিয়াৰ কথা ক'ম।
আৰু FF ছবকাৰটো দিয়াৰ কথা কওঁ। এই 4টা ভেকচিন আমি প্ৰথমতে এহেঁতসকলক আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিওঁ। আৰু ছাগলীক প্ৰথম পালি পেলুৰ দৰৱ কেতিয়া দিব লাগে? ছাগলীক পোৱালিবিলাকৰ প্ৰথম পালি পেলুটো 28 দিনত দিব পাৰিলে ভাল হয়। প্ৰথম এমাহৰ ভিতৰত দিব পাৰিলে ভাল হয় পেলু ড'জটো। আৰু বাকী ডাঙৰ হৈ গৈ মানে প্ৰতি মাহে পোৱালিবিলাক দিলে বেছি ভাল হয়। আৰু মাকবিলাকক ঠিক কেনে প্ৰেগনেঞ্চিৰ 8 মাহ যোৱাৰ পিছত প্ৰেগনেঞ্চিৰ মানে মাছ 3 মাহমানত মাকবিলাকক দিব লাগে গাভিনী অৱস্থাত। আৰু গাভিনী হোৱাৰ আগতেও পেলুঘৰটো খুৱাই লৈ পেলাই ভাল হয় মাকবিলাকক। বাকী ছাগলীবিলাক বছৰত নৰ্মেলি তিনিবাৰমান পেলুঘৰ দিয়াটো দৰকাৰ হয় ডাঙৰ ছাগলীবিলাকক। আমাৰ ইয়াত যিহেতু আৰ্দ্ৰতা বেছি, পেলু আক্ৰমণটো বেছি হয়, সেইকাৰণে 3বাৰমান দিব লগা হয় পেলুৰ ড'জটো। আৰু এইকেইটা হ'ল আমাৰ প্ৰতিষেধক দিব লগা বেমাৰ। হয়। আৰু ছাগলীৰ আন কিছুমান বেমাৰ আছে, সেই বেমাৰবিলাকৰো ধৰক কেনেকুৱা যতন আৰু প্ৰতিপালন হ'ব লাগে? ছাগলীৰ আমাৰ ইয়াত মেইনলি দেখা যায় আমাৰ PPR বা ছবকা এইকেইটাৰ বাহিৰেও আমাৰ মানে যিটো পেলুৰ আক্ৰমণটোৱেই বেছি ইয়াত। বাকী এইকেইটা প্ৰতিৰোধ কৰাৰ পিছত সাধাৰণতে বেছি বেমাৰ দেখা নাযায়। কিন্তু 2এটা বেমাৰ আমি দেখিবলৈ পাওঁ, খাদ্যৰ অসুবিধাৰ কাৰণে কিবা 2এটা বেমাৰ দেখা যায়। সেইবিলাক সৰু সুৰা বেমাৰ আমাৰ ট্ৰিটমেণ্টতে ভাল হৈ যায়। কিন্তু প্ৰতিষেধককেইটা নিদিলে ছাগলী বহুত মৰ্টেলিটি আহে আৰু বহুত মৃত্যুমুখত পৰে। তেতিয়া যিকোনো এজন ছাগলী ফাৰ্মাৰে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু কিছুমান হয়তো সময়কে ছাগলী ফাৰ্মটো বাদ দিব লগা হয়। গতিকে ভেকচিনকেইটা দিলে ছাগলী ফাৰ্মখন ধুনীয়া হৈ থাকে আৰু ছাগলীবিলাকৰ স্বাস্থ্যটো আমি ঠিক উৎপাদনটো আমি নিয়মতে পাই থাকিব পাৰোঁ। আৰু ছাগলীৰ এটা ধৰক সাধাৰণতে হোৱা বেমাৰ দেখা যায় যিটো আমি গীত বুলি কওঁ। এই বেমাৰটোৰ বিষয়ে অলপ ক'ব নেকি? আমাৰ কিছুমান ছাগলীৰ গীতটো মানে বহুত ছাগলীৰ মাজত তোমাৰ 2-এটাহে গীতটো দেখা যায়, খুব কম হয়। সেইটো আমি গীতটো আৰম্ভণিতে দেখা দিলে আমি যদি সিহঁতক ওচৰত থাকি অপাৰেশ্যন কৰি পেলাই উলিয়াই দিব পাৰোঁ গীতটো। আৰু নহ'লে কিছুমান ছাগলী খুব বেছি ডিপলি থাকিলে সিহঁত ছাগলীবিলাক আমি বেলেগ ব্যৱস্থাৰ কাৰণে আমি ৰাখি থোৱা যে অপাৰেশ্যন কৰিব নোৱাৰিলে সেইটো আমি অপাৰেশ্যন কৰি নিদিওঁ। কিন্তু গীতটো খুব কম হয় ছাগলীৰ। তাত বেলেগ বেমাৰবিলাক বেছি প্ৰাদুৰ্ভাৱ দেখা যায় আমাৰ। গীতৰ প্ৰাৰম্ভিক লক্ষণ হ'লে ছাগলীটোৱে মানে লাহে লাহে খাদ্যটো কমাই যাব, ছাগলীটো ক্ষীণাই যাব আৰু ছাগলীটো এফালে ঘূৰিব আৰম্ভ কৰিব। ছাগলীটো এটা টান লৈ এফালে ঘূৰিব আৰম্ভ কৰিব আৰু এটা সময়ত সি লাহে লাহে মানে অতি দুৰ্বল হৈ যায়। আৰু যিটো ফালে গীতটো হয় ব্ৰেইনৰ সেইফালে সেই চাইডত খুব ঘূৰি থাকে আৰু পাক লগা। তেতিয়া আমি কেতিয়াবা চাই অবজাৰ্ভ কৰি আমি গম পাওঁ যে গীদে হৈছে। তেতিয়া আমি অপাৰেশ্যন নকৰা নহয় 2-এটা কৰি দিওঁ, কিন্তু খুব ছাকচেছ হোৱা নাযায় অপাৰেশ্যন কৰিলেও। অসমতো আজি বহুতো নিবনুৱা যুৱকে ছাগলী পালনেৰে স্বাৱলম্বনৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে। এয়া কমলপুৰৰ মাগুৰীৰ এনে এগৰাকী যুৱক সুভাষ কলিতা। উন্নত জাতৰ ছাগলী পালনেৰে এই যুৱকজনে অঞ্চলটোতে স্বনিৰ্জনৰ আদৰ্শ দাঙি ধৰিছে। 4 বছৰ পূৰ্বে মাত্ৰ 6টা ছাগলীৰে ছাগলী পালন আৰম্ভ কৰা শ্ৰী কলিতাৰ বৰ্তমান 26টা উন্নত জাতৰ ছাগলী আছে। ছাগলী পালনৰ দ্বাৰাই তেওঁ 6জনীয়া পৰিয়ালটোক সুন্দৰকৈ পোহপাল দিবলৈ সক্ষম হৈছে আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ দ্বাৰা আদৰ্শ ছাগলী পালক ৰূপে স্বীকৃতিও লাভ কৰিছে। শ্ৰী কলিতাক সকলো ধৰণেৰে সহায় সহযোগিতা আগবঢ়াই আহিছে কমলপুৰ উন্নয়ন খণ্ড পশু চিকিৎসালয়ে। আহকচোন শ্ৰী কলিতাৰ মুখেৰে শুনো তেওঁৰ সফলতাৰ কাহিনী। মই এই ছাগলী ফাৰ্মখন আজিৰ পৰা 4 বছৰ 3 মাহমান আগতে আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত মই 6টা ছাগলী আনিছিলোঁ, আমাৰ সোণাপুৰৰ পৰা আনিছিলোঁ 6টা ছাগলী। তাই এনেকৈ ষ্টাৰ্ট কৰিলোঁ 4 বছৰ 3 মাহমান আগতে। বৰ্তমান আপোনাৰ কিমান আছে ছাগলী? বৰ্তমান মোৰ ইয়াত 26টা ছাগলী আছে। আৰু আমি দেখিছোঁ ধৰক আপুনি বিভিন্ন জাতৰ ছাগলী পুহিছে। হয়। আপুনি এতিয়া ছাগলীবিলাক ক'ৰ পৰা আনি আছে? বেছিভাগ ছাগলী মই ৰাজস্থানৰ পৰা আনিছোঁ আৰু পঞ্জাৱৰ পৰা বিটেলখিনি আনিছোঁ। ৰাজস্থান ডিষ্ট্ৰিক্টৰ পৰা মই চিৰোহী আৰু আলৱাৰ ডিষ্ট্ৰিক্ট বুলি এটা আছে ৰাজস্থানৰ, তাৰ পৰা জাফৰানাটো আনিছোঁ। জাফৰানা গাঁও বোলে একদম বিচাৰি আৰু বাকী আৰু যিখিনি বিটেল আছে সেইখিনি মই পঞ্জাৱৰ পৰা আনিছোঁ। আৰু এই ক্ষেত্ৰত আপুনি ধৰক ছাগলী ফাৰ্মখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যি কমলপুৰ ৰাজ্যিক পশু চিকিৎসালয় আছে, এই পশু চিকিৎসালয়ৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা পাইছে? যথেষ্ট সহায় পাইছোঁ। আমাৰ বিভিঅ'ৰ পৰা মই যথেষ্ট সহায় পাইছোঁ। এইটো আৰু ভাষাৰে বুজাব নোৱাৰি। তাৰমানে মই যেতিয়াই বিচাৰোঁ, মোৰ যিকোনো প্ৰব্লেমেই হওক বা ৰাতিয়ে হওক বা ৰাতিপুৱাই হওক, যেতিয়াই ফোন কৰোঁ তেতিয়াই তেখেতসকলে সুন্দৰ এটা ৰেচপন্স পাইছোঁ। আৰু তেখেতসকলে মোক কিছু বস্তু শিকায়ো দিছে, বেজী কেনেকৈ দিব লাগে, চেলাইন টেলাইন কেনেকৈ দিব লাগে শিকাই দিছে। আৰু সেইবোৰৰ উপৰিও যেতিয়াই বিচাৰিছোঁ তেতিয়াই তেখেতসকলৰ পৰা সহায়খিনি মই পাইছোঁ। আপুনি কি বেমাৰৰ চিটা দিয়ে ছাগলী? বৰ্তমান মই এতিয়া
HSৰ ভেকচিনটো দিয়া হ'ল, মোৰ ডায়েৰীটোত লিখা আছে কোন তাৰিখে দিলোঁ। তাৰপিছত PPRৰ ভেকচিন দিয়া হ'ল, যোৱাকালি মোৰ ET ভেকচিনটো দিয়া হৈছে, আৰু ইয়াৰ পিছত FMD ফক্স এইটো দিব লাগিব। আৰু এই 4 বছৰত এনে আপোনাৰ এই যিকেইটা বেমাৰৰ আপুনি প্ৰতিষেধক দিছে, হয়, নিদিয়াকৈ থাকোঁতে হৈছিলে নেকি কেতিয়াবা এই বেমাৰ? হৈছে। HSৰ বেমাৰ, HSৰ ভেকচিন দিয়াৰ আগমুহূৰ্ততো মোৰ মোটামুটি প্ৰব্লেম এটা হৈছিল। PPRৰ ভেকচিন দিয়াৰ প্ৰাক মুহূৰ্ততো হৈছিল। তাৰপিছত ETটো মই অৱশ্যে পোৱা নাছিলোঁ, এইবাৰ যোৱা কেইদিনমানৰ পৰা মই সেইটো মোটামুটি তাৰ অভিজ্ঞতা অলপ হৈছে। গতিকে সেইফালৰ পৰা এই বেমাৰকেইটাৰ বিষয়ে জানো, এই মাৰাত্মক বেমাৰ এইকেইটা। মানে প্ৰতিষেধক দিয়াৰ পাছত আৰু হোৱা নাই? আৰু প্ৰতিষেধক দিয়াৰ পিছত মোৰ হোৱা নাই। মানে আপোনাৰ আৰ্থিক লোকচানখিনি যথেষ্ট পৰিমাণে বাধা দিব পাৰিছে আৰু নহয় জানো? হয়, যথেষ্ট বাধা দিব পাৰিছোঁ। আৰু এতিয়া আপুনি এই ছাগলীৰ পোৱালি কিমান দিনত বিক্ৰী কৰে আৰু কি দামত বিক্ৰী কৰে? মই তাৰমানে আচলতে ব্ৰিডিং ফাৰ্মে মোৰ এইখন। ইয়াৰ পৰা তাৰমানে যিমান পোৱালি হয় পোৱালিবোৰ বিক্ৰী কৰি দিওঁ। 3 মাহ 3.5 মাহৰ ভিতৰত সিহঁতৰ ভেকচিনেশ্যনটো প্ৰায় শেষ হৈ যায়। শেষ হৈ যোৱাৰ পিছৰ পৰা বিক্ৰী কৰা আৰম্ভ কৰোঁ। মিনিমাম 10ৰ পৰা থাকে আৰু 14ৰ ভিতৰত মানে পইচা পাওঁ। মানে 3.5 মহীয়া ছাগলী পোৱালিৰ বজাৰ মূল্য আপুনি 10ৰ পৰা 14,000লৈকে পাওঁ। আৰু বিক্ৰীত একো অসুবিধা হোৱা নাই বৰ্তমানলৈকে? বৰ্তমানলৈ মোৰ বিক্ৰীৰ অসুবিধা হোৱা নাই। আৰু মোৰ এটা ইউটিউব চেনেলো এটা আছিলে, তাৰ কাৰণে বিভিন্ন জেগাৰ পৰা মানুহখিনি আহে, আৰু আমাৰ ছাৰসকলেও মোক সহায় কৰে। কেতিয়াবা ছাগলী তাগলী তেখেতসকলে বিচাৰিলে মোৰ ঘৰলৈ পঠাই দিয়ে। সেনেকৈ বিক্ৰীৰ কাৰণে অসুবিধা হোৱা নাই। আৰু বছৰি ধৰক গড়ে আপুনি কিমানমান পোৱালি বিক্ৰী কৰি আছে এই যোৱা 3-4 বছৰত? বছৰত মই তাৰমানে প্ৰথম 2 বছৰ মানে কি 4.5 বছৰ হ'ল যদিও, কিন্তু প্ৰথম অৱস্থাত মই সৰুকৈ মানে লাহে লাহে শিকাৰ কাৰণে অলপ কৰি আছিলোঁ। মোটামুটি এতিয়া 3 বছৰমানৰ পৰা মোৰ বিক্ৰীৰ পৰিমাণটো অলপ বাঢ়ি যাই আছে। এতিয়া আপোনালোকে যে দেখিছে, ইয়াত 19টা ছাগলী প্ৰেগনেণ্ট আছে, 26টা 19টা প্ৰেগনেণ্ট আছে। আৰু পোৱালিও তেনেকুৱাকৈ নাই, পোৱালি দিলে বিক্ৰী কৰি দিলোঁ। অৰ্থাৎ বছৰত মোৰ মোটামুটি আপোনাৰ 20ৰ পৰা 22টামান বিক্ৰী হৈ যায় বৰ্তমান। আৰু পোৱালি আপুনি কিমানকৈ পায়? এটা বা দুটা? বেছিভাগ দুটা পাইছেনে বেছিভাগ এটাকৈ পাইছে পোৱালি? সচৰাচৰ তাৰমানে যেতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্ট হয়, মানে বিটেল বা হওক বা চিৰৈ হওক বা জাফৰানাৰ কথাটো মই ক'ব নোৱাৰিম, কাৰণ জাফৰানাটো নতুনকৈ আনিছোঁ। বিটেল বা চিৰৈ হওক, প্ৰথমবাৰ যেতিয়া পোৱালি দিয়ে এটাকৈ পোৱালি দিয়ে, এটাকৈ পাইছোঁ। কিন্তু নেক্সট টাইম যেতিয়া পোৱালি দিয়ে 2টাকৈ পোৱালি পাইছোঁ। 3টা পোৱালি মই পোৱা নাই, 2টা পোৱালি কিন্তু কনষ্টেণ্ট পাই আছোঁ। আৰু এই ছাগলী ফাৰ্মখন পৰিচালনাৰ কাৰণে আপুনি কিবা প্ৰশিক্ষণ লৈছে নে হাতে কামে লাগি শিকি আছে? প্ৰশিক্ষণ তেনেকৈ ধৰণৰ প্ৰশিক্ষণ লোৱা নাই, আৰু কিছু মোবাইলৰ পৰা মানে ইউটিউব চাই শিকিছোঁ। আৰু প্ৰায় বাকীখিনি যিমানখিনি মোৰ মোটামুটি এতিয়ালৈ মোৰ যিমানখিনি নলেজ হৈছে বা যিমানখিনি মই কৰিছোঁ, সেই গোটেইখিনিৰ ক্ৰেডিটটো মই BBO ছাৰক মানে আমাৰ কৰ্মপুৰক দিব লাগিব, কাৰণ তেখেতে হাতে কামে ধৰি শিকাই দিছে। আৰু ট্ৰেইনিঙৰ মানে সেনেকৈ বেলেগকৈ ট্ৰেইনিং দিয়া নাই। কেনেকৈ দিব লাগে, বেজি দিব লাগে, কেনেকৈ কি কৰিব লাগে, ক'ত কেতিয়া মানে কি ঔষধ দিব লাগে, ক'ত কেনেকৈ মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰিব লাগে, অল এভৰিথিং তেখেতে তাৰমানে হাতত ধৰি সৰু ল'ৰা শিকোৱাৰ নিচিনা শিকাই দিছে। আৰু আপুনি কেতিয়াবা এই বৰ্ণিহাট ছাগলী গৱেষণা কেন্দ্ৰলৈকে গৈছে নেকি? গৈছোঁ। আৰু মথুৰাত যি আছে আমাৰ কেন্দ্ৰীয় ছাগলী গৱেষণা প্ৰতিষ্ঠান, গৈছে নেকি? CRSত মই তাতে যোৱা নাই, কিন্তু মই তাৰে ওচৰৰ পৰা ছাগলী আনিবৰ কাৰণে মই গৈছিলোঁ এবাৰ। তাত সোমাব নোৱাৰিলোঁ। চৰকাৰীভাৱে সুযোগ সুবিধা পালে যোৱাৰ ইচ্ছা আছে আপোনাৰ মথুৰাত, মানে সেই প্ৰতিষ্ঠানখনত? খুবেই ইচ্ছা আছে, কাৰণ তাৰ মই ভিতৰত সোমাব নোৱাৰিলোঁ, কাৰণ কিবা পাছৰ প্ৰয়োজন হ'ল বা কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ল। মানে কণ্টেক্ট কৰিছিলোঁ, আৰু বেছি সময় থাকিব পৰা মোৰ আৰ্থিক অৱস্থা সিমান হেৰি নহয়তো, গতিকে তাতে বেছি দিন ষ্টে কৰাৰ মোৰ মনত হেৰি নাথাকিল, সেইকাৰণে মই তাত সোমাব নোৱাৰিলোঁ, কিন্তু বৰ ইচ্ছা আছিল। আৰু এতিয়া আপোনাৰ কেইজন মানুহ জড়িত হৈ আছে ফাৰ্মখনত? ফাৰ্মখনত মোৰ পৰিয়ালটো জড়িত আছে। মোৰ দেউতা 80 বছৰ পাৰ হৈ গৈছে, তথাপিতো মোক ছাৰ্ভিচটো ভালকৈ দি আছে। মোৰ মিছেছে সম্পূৰ্ণৰূপে ছাৰ্ভিচ দিয়ে। আৰু মোৰ ল'ৰা 2টা আছে, এটা এবাৰ ডিগ্ৰী ফাইনেল দিব, সিও দিয়ে, আৰু এটা এবাৰ মেট্ৰিক দিব। আমি এইখিনি মানে পৰিয়াল ব্যৱসায় বুলি ক'লেও ভুল নহয়, গোটেইখিনি আমি পৰিয়ালৰ মাজতে কৰোঁ। কেতিয়াবা ধৰক বেৰা চেৰা দিব লগা হ'ল বা ছেট বঢ়াব লগা হ'ল বা তেতিয়াহ'লে আমি হাজিৰা মানুহৰ ওপৰত ডিপেণ্ডেবল কৰোঁ। বাকী এনেই ডিপেণ্ডেবল হ'ব লগা হোৱা নাই বৰ্তমান। আৰু আপোনাৰ খৰচ বাদ দি ধৰক বছৰেকত আনুমানিক উপাৰ্জন কিমান মান হয় এই ফাৰ্মখনৰ পৰা? এনেকৈ মানে হেৰি কৰি হিচাপ কৰি মই হেৰি কৰা নাই, কিন্তু মোৰ আনুমানিক ইয়াৰ মানে যিটো ইনকাম, এই ইনকামেদি মোৰ 6জনীয়া পৰিয়ালত সুন্দৰভাৱে চলি যাই আছে। আৰু মই তাৰমানে মেইনটেইন কৰা নাই, কিয় মেইনটেইন কৰিব লগা হোৱা নাই, সেইকাৰণে সঁচা কথাখিনি কৈছোঁ, মেইনটেইন মই সেনেকৈ কৰা নাই। কিন্তু ইয়াৰ ইনকামেৰে মোৰ পৰিয়ালটো সম্পূৰ্ণৰূপে ধুনীয়াকৈ চলি যাই আছে। আৰু ভগৱানৰ কৃপাত ইয়াত এইবাৰ পুখুৰী আছিল,
ইয়াৰ ছাগলীৰ ইনকামেৰে মই মোটামুটি অলপকৈ ধৰক 2টা ছাগলী বিক্ৰী কৰি 10 হেক্টৰ মাটি পেলাওঁ এনেকৈ পুতি প্ৰকাণ্ড ফিচাৰী আছিল এইটো ফিচাৰীটো পুতিলোঁ নতুনকৈ ছেট বনালোঁ এই আটাইবোৰ তাৰমানে ইয়াৰ ছাগলীৰ উৎপাদন মানে ছাগলীৰ পৰাই আহি আছে আৰ্নিং হৈ আছে আৰু আমি দেখিছোঁ আপুনি ঘাঁহ খেতিও কৰিছে হয় মোৰ ইয়াত আছে ইয়াত এই খেতি তাৰমানে কেতিয়াবা বৰষুণ মাৰি গ'লে বাহিৰত তাৰমানে ঘাঁহ খেতিত আনিব পৰা অলপ সুবিধা হৈ যায় সেইকাৰণে ইয়াত ইমাৰ্জেঞ্চিৰ কাৰণে এইখিনি কৰি থোৱা আছে কিন্তু মোৰ তাত 2 বিঘা মাটিৰ নেপিয়াৰ আছে আৰু নেপিয়াৰৰ কাটিংটো মই বিক্ৰী কৰোঁ আছে অৰ্ডাৰ কৰা আছে আজি নিব আহিব এই অৰ্ডাৰ কাটি থোৱা আছে এনেই নেপিয়াৰ খেতি কৰোঁ আৰু নেপিয়াৰৰ পৰা মই এটা ভাল হেৰি পাইছোঁ কি তাৰমানে ছাগলীৰ ফিডটোৰ কাৰণে মানে খাদ্যটোৰ কাৰণে অসুবিধা কেতিয়াও নহয় নেপিয়াৰ খেতি আছে 2 বিঘামান মাটিৰ আৰু মোটামুটি আৰু এক জেগাত আছে ৰীণা ঘৰ চুটিয়াই থৈছোঁ 4 কঠামান মাটিৰ সেইটো অৱশ্যে উঠি আহি আছে এতিয়া ৰীণাটো ধৰক ঋতুকালীন ঋতুকালীন মই তাৰ ছিজনেবল মানে কি সময়ত মই ওটছৰ খেতিও কৰোঁ পথাৰত ওটছ খেতি কৰোঁ ওটছ খেতি কৰোঁ ওটছ খেতিটো হৈ গ'ল তাৰপিছত আমাৰ সৰগম কৰোঁ ৰীণা কৰোঁ আৰু নেপিয়াৰ এই ৰীণা সৰগম ওটছটো এটা মানে ছিজনেবল খেতি হয় আৰু তাৰমানে কি নেপিয়াৰ ঘাঁহটো কণ্টিনিউৱাছ দি থাকিলে সিহঁতৰ খোৱাৰ ৰুচিটো অলপ কমি যায় মাজে মাজে তাৰমানে এইটো চেঞ্জ কৰি দিয়ে আমাৰ ছাগলী পালকে এই দিশবোৰলৈ মনোযোগ দিলে ফাৰ্মখন লাভজনক হ'বই কৃষি দৰ্শনত এইবাৰ লগ পাওঁ আহক কমলপুৰৰ পালাৰাৰ এগৰাকী প্ৰগতিশীল যুৱ গাহৰি পালক জিতেন কলিতাক 2014 চনত মাত্ৰ 5টা গাহৰিৰে আৰম্ভ কৰা শ্ৰী কলিতাৰ পামত বৰ্তমান 70টা গাহৰি আছে শ্ৰী কলিতাই বছৰি 200ৰ পৰা 300টা গাহৰি পোৱালি বিক্ৰী কৰে আৰু 120টামান ডাঙৰ গাহৰি বিক্ৰী কৰে আৰু আমি যে গাহৰি ফাৰ্মখন দেখিছোঁ আপুনি কেতিয়া আৰম্ভ কৰিছিলে মই 2014ত প্ৰথম কিমান গাহৰিৰে কৰিছিলে প্ৰথম 5টা গাহৰি আছিলে খানাবাৰৰ পৰা আনিছিলোঁ বৰ্তমান এতিয়া 70টামান গাহৰি আছে আৰু যেতিয়া বেছি হয় চবেই পোৱালি দিয়ে তেতিয়া সৰ্বোচ্চ কিমান আছিল আপোনাৰ গাহৰি সৰ্বোচ্চটো 150 মানত গ'লে হৈ যায় আৰু এই গাহৰিবিলাক এতিয়া আপুনি কেনেকৈ বিক্ৰী কৰে ডাঙৰ কৰিও বিক্ৰী কৰে নে পোৱালি অৱস্থাটো কৰে দুইটাই কৰে মই দুটাই বিক্ৰী কৰোঁ পোৱালিও বিক্ৰী কৰোঁ ডাঙৰো বিক্ৰী কৰোঁ আৰু কি দামত বিক্ৰী কৰে আপুনি কিমান দিনীয়া পোৱালিটো মোটামুটি 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত বিকা হয় সেইটো 4,000 টকা বিকা হয় আৰু 2 মাহৰ বেছি হ'লেতো বেছি হয় আৰু ডাঙৰটো মোটামুটি 70 কেজিৰ পৰা কুইণ্টেলৰ ভিতৰত বিকোঁ সেইটোৰ দাম কিমান মান পায় আপুনি ডাঙৰটোৰ দামটো এতিয়া আমাৰ ইয়াতে 190 টকা 200 টকা কেজি আছে ফাৰ্মত জিন্দা ওজন সেই হিচাপত এটা গাহৰি ধৰক 18-20 টকা হয় বছৰি আপুনি কিমান বিক্ৰী কৰে পোৱালি কিমান মান বিক্ৰী কৰে আৰু ডাঙৰ গাহৰি কিমান মান বিক্ৰী কৰে পোৱালি মোৰ 200-300ৰ ভিতৰত বিক্ৰী হয় আৰু ডাঙৰ 100টা বিক্ৰী হয় 100-120টাৰ ভিতৰত বিক্ৰী হয় আৰু আপুনি যি কমলপুৰ ৰাজ্যিক পশু চিকিৎসালয় আছে বা আমাৰ পশু চিকিৎসা বিভাগ আছে তেওঁলোকৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাই আহিছে মই কমলপুৰ ভেটেনেৰী অফিচৰ পৰাই বহুতখিনি সহযোগিতা পাইছোঁ ছাৰহঁতৰ পৰা প্ৰতিষেধক দিয়ে কি বেমাৰৰ দিয়ে জানে নেকি বাৰু FMD আৰু চুইন ফিভাৰৰে দিয়ে আপুনি দি আছে বৰ্তমান দি আছে আৰু এই দুটা বেমাৰত মৰা নাই আৰু ন প্ৰতিষেধক দিয়াৰ পাছত মৰা নাই আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি নে গাহৰি পালনৰ প্ৰশিক্ষণ হিচাপে প্ৰশিক্ষণ লোৱা নাই কিন্তু ছাৰহঁতৰ পৰামৰ্শতে কিছু আগবাঢ়ি গৈছোঁ আপুনি ক'লে যে বছৰত ধৰক 200ৰ পৰা 300মান পোৱালি বিক্ৰী কৰে বা ডাঙৰ গাহৰি 120টামান বছৰি আপোনাৰ গাহৰি বিক্ৰী কৰি উপাৰ্জন কিমান মান হয় আৰু খৰচ বাদ দি ধৰক লাভ কিমান মান হ'ব তাকে আনুমানিক এটা মোটামুটি গাহৰিৰ ক্ষেত্ৰত 70% মান খৰচ হয় 30% মান প্ৰফিটত থাকি যায় সেই হিচাপত 5-6 লাখ টকা ইনকাম হয় বছৰি আৰু আপোনাৰ কিমান গাহৰি ৰাখিব পৰা এই ফাৰ্মখনৰ ধৰক কেপাচিটি আছে আপোনাৰ বৰ্তমান ফিডিঙৰ কাৰণে 60টা থাকে আৰু ব্ৰিডিঙৰ কাৰণে 15টা মাইকী থাকে আৰু কেতিয়াবা 20টাও হয় 20-15টাৰ ভিতৰত ৰাখোঁ আৰু মই ভাবি আছোঁ অলপ বেছিকৈ কৰিম বুলি এইভাগে অলপ জেগা কৰি আছোঁ অকণমান বাঁহেৰে এনেকৈ সাজি থৈছে এইটো অলপ ভালকৈ কৰিম বুলি ভাবিছে নেকি আৰু অলপ ভালকৈ কৰিম বুলি ভাবিছোঁ আৰম্ভণি এনেকৈ কৰিলোঁ আৰু নিজৰ পইচাৰে কৰি আছে নে কিবা চৰকাৰী পাইছে মই চৰকাৰী পোৱা নাই এতিয়ালৈকে নিজৰ পইচাৰে কৰিছোঁ ঋণ লৈছে নেকি কিবা বেংকৰ ঋণ লোৱা নাই মই সেই 5টা আৰম্ভণি কৰি সেই দিয়ে কৰি আহি আছোঁ বেলেগৰ পৰা আৰু ইয়াত খাটোৱা নাই আৰু আমি দেখিছোঁ আপোনাৰ ছাগলীও আছে কিমানমান ছাগলী আছে আৰু ছাগলীৰ পৰা ধৰক
কিমান মান উপাৰ্জন হয় আপোনাৰ বছৰত? ছাগলীৰ পৰাও মোটামুটি 1 লাখ মান টকা আহে। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছিলে? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তাৰ পাছত কিমান দিন আপুনি কিবা বেলেগ কাম কৰিছিলে নে বহি আছিলে? মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ কিমান দিন পাছত আপুনি ফাৰ্মখন আৰম্ভ কৰিলে? মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি উঠিয়ে পইট্ৰি ফাৰ্ম কৰিছিলোঁ। তাৰপৰা ডিগ্ৰীত এডমিশ্যন ল'লোঁ, ডিগ্ৰী কমপ্লিট নহ'ল। তাৰপৰা ফাৰ্মতে ইনভেষ্ট হৈ গ'ল। মই বুলি নহয়, আমাৰ পৰিয়ালে আৰু। এতিয়া আপোনাৰ কিমানজনীয়া পৰিয়াল চলি আছে এই ফাৰ্মখনৰ উপাৰ্জনেৰে? মই এতিয়া 7জনীয়া পৰিয়াল, মা দেউতাৰ লগতে। গোটেই জীৱন সুন্দৰভাৱে চলিব পাৰিব বুলি মানে আশাবাদী আৰু? আশাবাদী। ৰঙিয়া মহকুমা প্ৰশাসনৰ দ্বাৰা সম্বন্ধিত শ্ৰী কলিতাৰ আজি আদৰ্শ হৈ পৰিছে অঞ্চলটোৰ আন যুৱক যুৱতীৰ বাবে। দুগ্ধপাম আৰু সেউজীয়া ঘাঁহ একেটা মুদ্ৰাৰ এপিঠি সিপিঠি। সেউজীয়া ঘাঁহ অবিহনে দুগ্ধপাম এখনৰ কল্পনাও কৰিব নোৱাৰে। কিন্তু নাটনিৰ সময়লৈ ঘাঁহ সংৰক্ষণ অত্যন্তই প্ৰয়োজনীয়। ঘাঁহ কিদৰে সংৰক্ষণ কৰিব পাৰি এই বিষয়ে ৰঙিয়া মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ নীলমণি দেৱগোস্বামীয়ে এনেদৰে কয়। আমি সাধাৰণতে ঘাঁহ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে, কিয়নো আহুকালৰ সময়ৰ জোৰা মাৰিব লাগিলে আমি ঘাঁহ সংৰক্ষণ কৰিবই লাগিব। বিশেষকৈ আমি 2 ধৰণে ঘাঁহ সংৰক্ষণ কৰোঁ। এটা হ'ল হে অৰ্থাৎ শুকান ঘাঁহ, আৰু আনবিধ হ'ল চাইলেজ বা চাইলেজবিলাক হৈছে আমি এটা পিট, চাইলো পিট এটা গাঁত বনাই, এই গাঁতটো আমি পকীৰেও বনাই ল'ব পাৰোঁ। আৰু এই গাঁতবিলাকৰ তৰপে আমি ঘাঁহ দি তাৰ মাজে মাজে গুড় বা জাগেৰি বুলি কয়, এই জাগেৰি আমি দিলে এতিয়া কিন্নন পদ্ধতিৰ দ্বাৰা এইবিলাকৰ খাদ্যৰ গুণাগুণ বৃদ্ধি হয়। আৰু এই খাদ্যবিলাক এই ধৰণে সংৰক্ষণ কৰা খাদ্যবিলাক 45 পৰা 50 দিনৰ ভিতৰত খুৱাব পৰা হয়। আৰু সাধাৰণতে আমি চাব লাগিব যাতে এই যিটো পিট বনোৱা যায়, যিটো গাঁত বনোৱা যায়, এই গাঁতত যাতে বায়ু সোমাই থাকিব নোৱাৰে, আৰু সেইকাৰণে ওপৰৰ ঢাকনি যিখন আমি কৰিম এইখন যাতে নিকপকপীয়াকৈ মাৰিব পৰা ধৰণৰ হ'ব লাগে। আৰু বিশেষকৈ অৰ্থাৎ শুকান ঘাঁহ সংৰক্ষণৰ ওপৰত আমি গুৰুত্ব দিওঁ। যিবিলাক ঠাইত ঘাঁহ বহুত বেছি পৰিমাণে হৈছে, সাধাৰণতে আমি ঠিক ফুল ধৰাৰ সময়ত যিবিলাক ঘাঁহ আছে সেই ঘাঁহবিলাক আমি হেৰ কাৰণে সংৰক্ষণ কৰিব পাৰোঁ। আমি নিজে প্ৰত্যক্ষ কৰিছোঁ KLDB, কেৰেলা লাইভষ্টক ডেভেলপমেণ্ট বোৰ্ড, তাত আমি নিজে প্ৰত্যক্ষ কৰিছোঁ যে তাত শুকান ঘাঁহ সংৰক্ষণৰ বেছ গুৰুত্ব প্ৰদান কৰিছে। আৰু শেহতীয়াকৈ আমাৰ বিভিন্ন ঠাইত এই শুকান ঘাঁহ সংৰক্ষণৰ কাৰণে আমি বিভিন্নজনক আমি উৎসাহিত কৰিছোঁ। ইয়াৰ উপৰি আৰু ঘাঁহ এনেকুৱা ধৰণে আমি যদি সংৰক্ষণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি আহুকালৰ জোৰা মাৰিব পাৰিম। আমি পশুপালকসকলক আহ্বান জনাইছোঁ তেওঁলোকে ঘাঁহ সংৰক্ষণত গুৰুত্ব দিয়ক। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।
কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।